মানুহে এনে নকয় বোলে চাৰিঠেঙীয়াক বিশ্বাস কৰিবা দুঠেঙীয়াক কিন্তু বিশ্বাস নকৰিবা আৰু সেইকাৰণে হয়তো মানুহৰ ওপৰত বিশ্বাসটো হেৰাই গৈছে ঘৰমুৱা হোৱাই নাই আপোনালোকে দেখিছে উজনি অসমত যি বান পৰিস্থিতিৰ সৃষ্টি হৈ আছে ঘৰমুৱা হোৱাই নাই এতিয়াও কিছু জেগাত একাঠু বোকা একাঠু পানী আৰু তেনে স্থলত এখন গাঁও একদম ধ্বংস হৈ গৈছে কিবা নেপালী খুঁটি নে কি বুলি কয় নহয় জানো আৰু তাতেই মিষ্টাৰ বিটুৱে কি কৰিছে ঘৰ বনাই আছে আৰু ঘৰ পাকা ঘৰ নহয় হেৰিৰে ঘৰ বনাইছে আৰু তেওঁ কিমান মানুহে সহায় সহযোগ কৰিছে তেওঁ ঘৰখিনি বনাইছে হয় না নহয় আৰু বহু মানুহ আহিছে তেওঁ ভিডিঅ'বিলাক দেখি থাকে বা সময় গগৈ ভিডিঅ'বিলাক দেখি থাকে আহি থাকে কিন্তু এটা কথা আপোনালোকক গালি খালেও মই ক'বই লাগিব সময় গগৈতকৈ মিষ্টাৰ বিটুৱে কিন্তু মোৰ মতে একদম বহুত যেন হাত ভৰি মাৰি পেলাই মানে চিঞৰ বাখৰ যেনেকুৱা কৰে হয়তো সেইবিলাকতে কিছুমান মানুহ অতিষ্ঠ হয় আৰু অতিষ্ঠ হৈ পেলাই কি কৰে এইবিলাক নিউজ প্ৰচাৰ কৰিছে আচলতে নাপায় যি নেকি মানুহৰ কিছুমান ব্যক্তিগত কিছুমান কথা থাকে নহয় জানো আৰু সকলো যে ব্যক্তিগত কথা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব লাগিব তেনে কোনো কথা নাই হয় না নহয় কৰ কি মানুহ সেইবিলাকৰ ওচৰত আজি মই কথাবিলাক কৈ কানিম কাইলৈ আপোনালোকে মোক হাঁহিব গতিকে কিছুমান কথা নিজৰ মাজতে ৰখা ভাল আৰু তেনেকৈ হয়তো মিষ্টাৰ বিটুৱেও কিছুমান কথা তেওঁ গোপনীয়তা আছে সেইবিলাক থাকক আৰু তাকে একাংশই কি কৰিছে খুচৰি মিষ্টাৰ বিটুৰ কিছুমান নিউজ উলিয়াই লৈ পেলাই প্ৰচাৰ কৰিছে এইটো জানো ভাল কথা হয় সেইকাৰণে কিছুমান মানুহে কয় নহয় যে দুঠেঙীয়াক কেতিয়াও বিশ্বাস নকৰিবা তাৰ ঠাইত এটা কুকুৰক বিশ্বাস কৰিবা তথাপিও কিন্তু মানুহ জাতিটোক বিশ্বাস নকৰিবা আৰু সকলোৱে আজিকালি কি হয় বিশ্বাস ভংগ কৰে নহয় জানো সেইটো আপোনাৰ ক্ষেত্ৰতেই হওক বা মোৰ ক্ষেত্ৰতেই হওক সকলোৱে নিজৰ ক্ষেত্ৰত পাই থৈছে গতিকে সঁচাকৈ মিষ্টাৰ বিটুৰ কিছুমান আগৰ কিছুমান কাহিনী এতিয়া কৈ পেলাই লাভ নাই কাৰণ তেওঁ এতিয়া কি কৰি আছে মানে নিজৰ কাম নিজে কৰি আছে নহয় জানো যি নহওক কিয় তেওঁ কৰি আছে কিছুমানে তেওঁ যেনিবা বেছিকৈ ভিডিঅ' বনাই পেলাই হাত ভৰি মাৰি পেলাই সেইবিলাক কৰি ভাল পাইছে সময় গগৈয়ে ভাল পোৱা নাই আৰু সময় গগৈ এজন হ'ল গহীন গম্ভীৰ যুৱক আৰু সেই তেওঁ মানে ভিডিঅ' চালে ইটোৰ পিছত সিটো ভিডিঅ' চাই থাকিবলৈ মন যায় বা ঠেলি দিবলৈ মন নাযায় কিন্তু মিষ্টাৰ বিটুৰ এতিয়া এনেকুৱা হৈছে তেওঁ সেইটোতো চকু দিব লাগে অতিৰঞ্জিত অভাৰ এক্টিং কৰিলে কিছু লোকে ভাল নাপায় আৰু তাৰে মানে কি হৈছে বলি হৈছে বুলি ক'ব পাৰি তাৰে এইবিলাক হয়তো বলিৰ প্ৰথা হ'ব পাৰে তেনেকৈ মই আপোনালোকক কৈছোঁ মোৰ হয়তো ভুল হ'ব পাৰে কিন্তু এটা কথা অভাৰ এক্টিঙো মানুহৰ ভাল নালাগে মই মিষ্টাৰ বিটু বেয়া বুলি ক'বলৈ যোৱা নাই কিন্তু তেওঁ হাত ভৰি জোকাৰি পেলাই যেনেকুৱা ধৰণৰ কথাখিনি কয় আৰু তাতে আচলতে কিছুমান মানুহৰ ইচ্ছা জাগিছে আৰু হয়ো বহু লোকে কিন্তু কয় দেই মানে মই মিষ্টাৰ বিটুৰ ভিডিঅ' চাই থাকোঁ ন কয় হে মানে কোনোবা সময়ত মানুহ আহি পাই যায় ন হে এইটোৱে বেছি দেখায় এনেকুৱা ধৰণৰ কথা কৈ দিয়ে কিন্তু তেওঁ যে কিমান ভাল কামখিনি কৰি আছে সেইখিনি কিন্তু তল পেলাই দিয়ে সেইকাৰণে কৈছোঁ অভাৰ এক্টিঙো ভাল নহয় আমি আগতে ভাওনা চাওনা চালেও চাবচোন কিছুমান মানুহে জোখতকৈ বেছি কৰে যে তেতিয়া সেইটো ভাল নালাগে কৈয়ে দিয়ে কিছুমানে অভাৰ এক্টিং এনেকৈ কৈয়ে দিয়ে যিয়ে নহওক ভাল কামক আমি শলাগ ল'বই লাগিব তেওঁ সেইটো নিজে জানে আৰু তেওঁ হয়তো অভ্যাস হৈ গৈছে হাত ভৰি এনেকৈ জোকাৰি সেইকাৰণে তেনেকুৱা কৰিছে যিয়ে নহওক তেওঁক লৈ পেলাই যিটো ভিডিঅ' প্ৰচাৰ কৰিছে তাত সঁচাকৈ ভাল লগা নাই বেয়া লাগিছে আৰু কি যে কথাখিনি কৈছে আৰু সকলো মানে কি কৰিছে যুৱতীসকলক বা মহিলাসকলক মিষ্টাৰ বিটুৰ পৰা সাৱধান থাকিবলৈ দিছে আৰু ভগৱান জানে মই সেইকাৰণে কৈছোঁ ব্যক্তিগত কিছুমান কথাত আপোনালোকে আঙুলি টোৱাব নালাগে সেইটো মানে কি হয় দুঠেঙীয়াৰ সেইটো হেৰি নহয় নিয়ম নহয় সেইটোৱে ক'লোঁ দুঠেঙীয়াই লোকৰ ব্যক্তিগত কথা খুচৰা সেইটো নিয়ম নহয় বন্ধু বান্ধৱীসকল সেই নিউজটো দেখি পেলাই আপোনালোকৰ বাৰু বেয়া লাগিছেনে নাই মোৰ কিন্তু এচুকত বেয়া লাগিছে যিয়ে নহওক অভাৰ এক্টিং কৰক কিবা কৰক কিন্তু তেওঁতো কাম কৰি আছে নহয় জানো মাৰ্কেটত আকৌ নামিছে মিষ্টাৰ বিটু বানপানীৰ আলম লৈ নামিছে বেপাৰত জুবিন নগৰ বনাব হেনো নাৰী নিৰ্যাতনকাৰী মিষ্টাৰ বিটুৱে বহুদিনৰ বিৰতিৰ মূৰত আকৌ কেমেৰাৰ সন্মুখত ভুমুকি মাৰিছে এইজনাই নিজকে মিষ্টাৰ বিটু বুলি পৰিচয় দিয়া এইজন যুৱক এতিয়া বানপানীৰ অচিলা লৈ নামি পৰিছে মাৰ্কেটিঙত উজনি অসমৰ বানপানীত এওঁক দেখা গৈছে সক্ৰিয় ৰূপত পিছে মহিলা যুৱতীসকল এইজন মুখা পিন্ধা ভদ্ৰলোকৰ পৰা সাৱধান হোৱাই ভাল কাৰণ এওঁ এজন নাৰী নিৰ্যাতনকাৰী
নিৰ্যাতনৰ বলি হোৱা দুৰ্ভগীয়া নাৰী দুখীয়া ঘৰৰ হোৱাৰ বাবেই কাৰাগাৰৰ ভিতৰত থাকিবলগীয়া বিটু মুক্তমনে এনেদৰে ঘূৰি ফুৰিছে। নিজৰ কলংকিত ইতিহাস গাপ দিয়াৰ বাবেই নানা নাটক কৰি চলি আছে এইজন। কিহৰ স্বাৰ্থৰ বাবে মিষ্টাৰ বিটুৱে এনে কাম কৰি আছে তথা ইয়াৰ আঁৰত গোপন এজেণ্ডা কি আছে সেয়া জনাটো অতিকে দৰকাৰ। নতুবা আকৌ কোনোবা যুৱতী এইজনা ভণ্ডলোকৰ নিৰ্যাতনৰ বলি হ'ব পাৰে। পত্নীক কোনোদিনে পত্নীৰ মৰ্যাদা দিব নজনা এইজনা কাপুৰুষে এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত জুবিন নগৰ বনোৱাৰ বাৰ্তা বিয়পাই আছে। আৱেগৰ সৈতে খেলা কৰাত পাকৈত বিটুৱে ইয়াৰ আগতেও এনিভাৰক 24ৰে সকলো ভণ্ডামি উদঙাই দিয়াত কন্দা কটা আৰম্ভ কৰিছিল। মুখা পিন্ধা এইজনা ভদ্ৰলোকে পত্নীক যি নিৰ্যাতন চলাই এগৰাকী নাৰীৰ জীৱন ধ্বংস কৰিলে তাৰ বিৰুদ্ধে হয়তো কোনোদিনেই শাস্তি লাভ নকৰিব। ক্ষমতাশালী এনে এচাম লোকে প্ৰভাৱ বিস্তাৰ কৰি একাংশৰ ন্যায়ৰ পথ বন্ধ কৰি দিছে। কোনোকালে হয়তো দুৰ্ভগীয়া নাৰীগৰাকীয়ে ন্যায় নাপাব। এগৰাকী নাৰীৰ ন্যায়ৰ পক্ষত আমাৰ এই প্ৰতিবেদন। ইয়াত ব্যক্তিগত আক্ৰোশৰ কোনো স্থান নাই। বিটুৰ যদি সাহস আছে তেন্তে বেত্ৰাঘাত কৰি এদিন ঘৰৰ পৰা খেদি দিয়া অতিকে দুখীয়া পৰিয়ালৰ যুৱতীগৰাকীক সহায় কৰক। ব্যুৰো ৰিপৰ্ট, এনিভাৰক 24। মাৰ্কেটত আকৌ নামিছে মিষ্টাৰ বিটু। বানপানীৰ আলম লৈ নামিছে বেপাৰত। জুবিন নগৰ বনাব হেনো নাৰী নিৰ্যাতনকাৰী মিষ্টাৰ বিটুৱে। বহুদিনৰ বিৰতিৰ মূৰত আকৌ কেমেৰাৰ সন্মুখত ভুমুকি মাৰিছে এইজনাই। নিজকে মিষ্টাৰ বিটু বুলি পৰিচয় দিয়া এইজন যুৱক এতিয়া বানপানীৰ অচিলা লৈ নামি পৰিছে মাৰ্কেটিঙত। উজনি অসমৰ বানপানীত এওঁক দেখা গৈছে সক্ৰিয় ৰূপত। পিছে মহিলা যুৱতীসকল এইজন মুখা পিন্ধা ভদ্ৰলোকৰ পৰা সাৱধান হোৱাই ভাল, কাৰণ এওঁ এজন নাৰী নিৰ্যাতনকাৰী। নিৰ্যাতনৰ বলি হোৱা দুৰ্ভগীয়া নাৰী দুখীয়া ঘৰৰ হোৱাৰ বাবেই কাৰাগাৰৰ ভিতৰত থাকিবলগীয়া বিটু মুক্তমনে এনেদৰে ঘূৰি ফুৰিছে। নিজৰ কলংকিত ইতিহাস গাপ দিয়াৰ বাবেই নানা নাটক কৰি চলি আছে এইজন। কিহৰ স্বাৰ্থৰ বাবে মিষ্টাৰ বিটুৱে এনে কাম কৰি আছে তথা ইয়াৰ আঁৰত গোপন এজেণ্ডা কি আছে সেয়া জনাটো অতিকে দৰকাৰ। নতুবা আকৌ কোনোবা যুৱতী এইজনা ভণ্ডলোকৰ নিৰ্যাতনৰ বলি হ'ব পাৰে। পত্নীক কোনোদিনে পত্নীৰ মৰ্যাদা দিব নজনা এইজনা কাপুৰুষে এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত জুবিন নগৰ বনোৱাৰ বাৰ্তা বিয়পাই আছে। আৱেগৰ সৈতে খেলা কৰাত পাকৈত বিটুৱে ইয়াৰ আগতেও এনিভাৰক 24ৰে সকলো ভণ্ডামি উদঙাই দিয়াত কন্দা কটা আৰম্ভ কৰিছিল। মুখা পিন্ধা এইজনা ভদ্ৰলোকে পত্নীক যি নিৰ্যাতন চলাই এগৰাকী নাৰীৰ জীৱন ধ্বংস কৰিলে তাৰ বিৰুদ্ধে হয়তো কোনোদিনেই শাস্তি লাভ নকৰিব। ক্ষমতাশালী এনে এচাম লোকে প্ৰভাৱ বিস্তাৰ কৰি একাংশৰ ন্যায়ৰ পথ বন্ধ কৰি দিছে। কোনোকালে হয়তো দুৰ্ভগীয়া নাৰীগৰাকীয়ে ন্যায় নাপাব। এগৰাকী নাৰীৰ ন্যায়ৰ পক্ষত আমাৰ এই প্ৰতিবেদন। ইয়াত ব্যক্তিগত আক্ৰোশৰ কোনো স্থান নাই। বিটুৰ যদি সাহস আছে তেন্তে বেত্ৰাঘাত কৰি এদিন ঘৰৰ পৰা খেদি দিয়া অতিকে দুখীয়া পৰিয়ালৰ যুৱতীগৰাকীক সহায় কৰক। দেখিলেনে আপোনালোকে কি যে নিউজবিলাক উলিয়াইছে? গতিকে কওকচোন আপোনালোকে, এইবিলাক দেখি শুনি তেওঁ জানো সহায় কৰিবলৈ মন যাব? আৰু এটাই অনুৰোধ কৰোঁ, তেওঁ যাতে মানে নহয়, ভাগৰি নপৰে। এইবিলাক দেখি কৰি যাতে তেওঁ মনটো বেয়া নহয় তাকেহে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।